এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ খবৰ দলগাঁৱত উত্তাল প্ৰতিবাদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ স্মাৰ্ট মিটাৰৰ নামত সিন্ডিকেট ৰাজ আৰু গুণ্ডাৰাজ চলোৱাৰ ভয়ংকৰ অভিযোগ তুলিছে আমছুৱে আমছুৰ দৰং জিলা সমিতিৰ উদ্যোগত দলগাঁৱত স্মাৰ্ট মিটাৰকে ধৰি ৬টাকৈ সমস্যা সমাধানৰ দাবীত দুগন্তীয় অৱস্থান ধৰ্মঘাট পালন কৰিছে আমছুৱে আজি দৰং জিলাৰ দলগাঁৱত দৰং জিলা আমছুৰ উদ্যোগত বিভিন্ন সমস্যা সমাধানৰ দাবীত দুগন্তীয় অৱস্থান ধৰ্মঘাট কাৰ্যসূচী ৰূপায়ণ কৰিছে আমছুৱে দলগাঁও ৰাজচক্ৰৰ কাৰ্যালয়ৰ সন্মুখতে পালন কৰা হৈছে এই প্ৰতিবাদী কাৰ্যসূচী স্মাৰ্ট মিটাৰ সংযোগ বন্ধ কৰি পূৰ্বৰ মিটাৰ বাহাল ৰখাৰ দাবী জনাইছে আমছুৱে বানপানীৰ ফলত ক্ষতিগ্ৰস্ত আৰু গৃহহীন হোৱা পৰিয়ালসমূহক উপযুক্ত ক্ষতিপূৰণ আৰু পুনৰ সংস্থাপন কৰিব লাগে বুলি আমছুৱে দাবী উত্থাপন কৰিছে গৰাখহনীয়া সমস্যাক আধুনিক বৈজ্ঞানিক পদ্ধতিৰে সমাধান কৰিব লাগে বুলি তেওঁলোকে দাবী জনাইছে প্ৰতিটো ভূমিহীন আৰু উচ্ছেদিত পৰিয়ালসমূহক চৰকাৰীভাৱে ভূমি প্ৰদান কৰিব লাগে বুলি আমছুৰ দাবী বনকৰ্মীয়ে শূন্য দূৰত্বৰ পৰা গুলিয়াই হত্যা কৰা মাছমৰীয়া ভাতৃদ্বয় পৰিয়াল দুটাক চৰকাৰীভাৱে এককালীন 10 লাখ টকাকৈ প্ৰদান কৰিব লাগে আৰু মাছমৰীয়া দুজনৰ হত্যাকাণ্ডৰ লগত জড়িত বন বিষয়া আৰু বনকৰ্মীক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগে বুলি আমছুৱে দাবী উত্থাপন কৰিছে ৰাজ্য কঁপাই যোৱা জাহাংগীৰ আলমৰ নিঃসংগ হত্যাকাণ্ডৰ লগত জড়িতসকলক অতি শীঘ্ৰেই গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগে আৰু আলমৰ নীৰৱ পৰিয়ালক 10 লাখ টকা আৰ্থিক সাহায্য প্ৰদান কৰিব লাগে বুলি আমছুৱে দাবী উত্থাপন কৰিছে প্ৰতিখন জিলা সমিতিয়ে ৰাতিপুৱা 11 বজাৰ পৰা দিনৰ 2 বজালৈকে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি আছে আৰু ইয়াৰ মুখ্যতঃ উদ্দেশ্য কেইটামান দাবী আগত ৰাখি এই কাৰ্যসূচী ৰূপায়ণ কৰা হৈ আছে বিশেষকৈ স্মাৰ্ট মিটাৰৰ নামত যিটো গ্ৰাহকৰ পৰা যিটো লুণ্ঠন কৰি আছে বিদ্যুৎ বিভাগে এইটো অসমৰ ৰাইজে অতিষ্ঠ হৈ গৈছে গতিকে ইয়াৰ প্ৰতিবাদতে আজি আমি কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ লগতে বানপানীক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবীৰে আমি আজি আন্দোলন কৰি আছোঁ কাৰণ অসমত যেতিয়া কংগ্ৰেছৰ চৰকাৰ আছিল তেতিয়াও এই দাবী উত্থাপন হৈছিল আৰু বিজেপি চৰকাৰে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যে যদি তেওঁলোকৰ চৰকাৰ আহে তেনেহ'লে এইটো ৰাষ্ট্ৰীয় সমস্যাৰ ৰূপে ঘোষণা কৰিব আজি কেন্দ্ৰতো বিজেপি শাসিত চৰকাৰ আৰু ৰাজ্যতো ডাবল ইঞ্জিন চৰকাৰখনে আজি অসমৰ এই আটাইতকৈ ডাঙৰ সমস্যাটো পিঠি দিয়া দেখা গৈছে গতিকে আজি আমাৰ এই প্ৰতিবাদৰ জৰিয়তে আমি দাবী উত্থাপন কৰিছোঁ যে বানপানী সমস্যাটোক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগে বানপানীত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক উপযুক্ত ক্ষতিপূৰণ দিব লাগে গৃহহীন হোৱা পৰিয়ালসমূহক সংস্থাপন দিব লাগে ইত্যাদি দাবীৰে আজি আমি প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ যদি অনাগত দিনত অসম চৰকাৰে আমাৰ এই দাবীসমূহ পূৰণ নকৰে তেনেহ'লে ইয়াতকৈ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ কাৰণে আমি আজি আপোনালোকৰ জৰিয়তে জনাইছোঁ আজি আমাৰ আমছুৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশমৰ্মে গোটেই অসমত আজি আমাৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী চলি আছে আমি দৰং জিলা সমিতিয়েও আমি ইয়াত দলগাঁও ৰাজহুৱা চক্ৰত আমি অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰি আছোঁ আপুনি ইতিমধ্যে দেখা পাইছে যে গোটেই অসমত স্মাৰ্ট মিটাৰৰ নামত যিটো লুণ্ঠন আৰু এইটোতো স্মাৰ্ট মিটাৰ নহয় এইটো স্মাৰ্ট ডকাইত গতিকে গোটেই ৰাইজ সজাগ হৈছে ইতিমধ্যে গোটেই অসমত আন্দোলন আৰম্ভ হৈছে যদি অসম চৰকাৰে অতি সোনকালে এই স্মাৰ্ট মিটাৰৰ যিটো লুণ্ঠন এইটো যদি বন্ধ নকৰে নিশ্চয় এইটো গণতান্ত্ৰিক আন্দোলন আৰু বৃহৎ ধৰণৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ'ব লগতে আপুনি চাইছে যে অসমত বানৰ যি মানে বিভীষিকাময় পৰিৱেশ সেই পৰিৱেশ যি ধৰণে চৰকাৰৰ ফালৰ পৰা সহায় সহযোগ কৰিব লাগিছিল ইমানখিনি কিন্তু কৰা নাই গতিকে আমি দৰং জিলাৰ পৰা শুনিছোঁ যে আমাৰ দৰং জিলাত যিখিনি বানত ক্ষতিগ্ৰস্ত হৈছে তেওঁলোকে আমাৰ জিলা প্ৰশাসন তথা মানে অসম চৰকাৰৰ ফালৰ পৰা এইখিনি সমস্যা সমাধান কৰিব লাগে লগতে আমি আৰু এটা বস্তু আপোনালোকৰ মাধ্যমত কৈছোঁ যে দৰং জিলাত বৰ্তমান ড্ৰাগছৰ যিটো প্ৰভাৱ সেই প্ৰভাৱটো বেছি হৈছে গতিকে আপুনি দৰং জিলা আমবাচকৰ পৰা আৰম্ভ কৰি যে বেছিমাৰিত চাই বা আমাৰ পাণবাৰীৰ ফালে যথেষ্ট বেছি হৈছে গতিকে আমি জিলা প্ৰশাসন তথা আমাৰ আৰক্ষী অধীক্ষক মহোদয়ক আপোনালোকৰ মাধ্যমত আহ্বান জনাইছোঁ যে এইটো কঠোৰ স্থিতি গ্ৰহণ কৰি এই ড্ৰাগছৰ যিটো মানে সৰবৰাহ এইটো বন্ধ কৰিব লাগে গতিকে আজিৰ যি আমাৰ কাৰ্যসূচী গতিকে আমি অসম চৰকাৰ এটাই সিহঁত দাবী জনাইছোঁ যে চৰকাৰে যাতে এই সমস্যাসমূহ সমাধান কৰে আৰু সংখ্যালঘু মানুহৰ ওপৰত যিটো মানে অন্যায় অত্যাচাৰ এইটো যাতে বন্ধ কৰে অন্যথাই আগন্তুক দিনত ইয়াতকৈ ডাঙৰ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম চাওক ইতিমধ্যে আমি ইয়াৰ তীব্ৰ গৰিহণা দিছোঁ আৰু আমাৰ বিভিন্ন জিলাত ইয়াৰ প্ৰতিবাদ হৈছে আমি দৰং জিলা সমিতিয়েও ইয়াৰ তীব্ৰ গৰিহণা দিছোঁ আৰু যিসকল দোষী যদি অতি শীঘ্ৰে ফাঁচী কাটত ওলাব পাৰে তাৰ ব্যৱস্থা চৰকাৰে কৰিব লাগে